গৈ আছোঁ মা কামাখ্যাক দৰ্শন কৰিবলৈ স্পেচিয়েলি ৰুমমেটৰ বাৰ্থডে কাৰণে। আৰু এইখন নতুনকৈ বনোৱা ফ্লাইঅভাৰ মালিগাঁৱৰ নীলাচল ফ্লাইঅভাৰ যিখন আছে, আৰু এইটো মেইন গেট সোমাই গ'লোঁ আমি। সোমাই গৈ চবতকৈ ডাঙৰ টাৰ্ণিংটো পালোঁ, আৰু ইয়াতে অকণমান চালোঁ কেনেকুৱা পৰিৱেশটো। একদম শীতল নিস্তব্ধ, একদম ধুনীয়া, আৰু কথা বলি থাকে ধুনীয়া। এইটো চব ওপৰৰ পৰা চাই আছোঁ, চব ধুনীয়া জেগা। আৰু আমি এতিয়া পালোঁ প্ৰায়। আৰু আপোনালোকে এইফালে মই স্কুটিখন পাৰ্ক কৰি এইফালে সোমাই গৈছোঁ। সোমাই যাওঁতে এই ছাইডৰ দোকানবিলাক দেখা পাব, ধুনীয়া ধুনীয়া। তাতে প্ৰসাদ, জোতা চেণ্ডেল চব ৰাখিব পাৰিব, আৰু ধুনীয়াকৈ প্ৰসাদ লৈ মা কামাখ্যাক দৰ্শন কৰিব যাব পাৰিব। আৰু এইফালে ধুনীয়া ধুনীয়া হাতত বান্ধা কিছুমান কাপোৰ পাব, আপোনালোকে ইচ্ছা কৰিলে লৈ যাব পাৰিব কাপোৰবিলাক। আৰু মানুহ চাওক, মানুহৰ ভিৰ চাওক কিমান ধুনীয়া। আৰু মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ আমি অলৰেডি। দেখা পাইছে এইখন মন্দিৰ, এইটো মন্দিৰৰ একদম ওপৰৰ ভাগ। আমি ইয়াতে এই ছাইডত মানে চাকি তাকি জ্বলালোঁ, জ্বলাই সেৱা চেৱা কৰি তাৰপিছত ধুনীয়াকৈ ইয়াতে আমি চাকি জ্বলালোঁ। মানুহৰ ভিৰ চাওক। আমি পুৱা গৈছোঁ 8:30 মানত, তেতিয়া ইমান ভিৰ। এইটো গেট বন্ধ আছিল কাৰণে আমি চিধা যাব লাগিব, আৰু চিধা গৈছোঁ। এতিয়া সোঁফালে সোমাই যাম। তাৰপিছত ইয়াতে অকণমান বহিলোঁ, ৰেষ্ট কৰিলোঁ। আৰু চৰাই উৰি আছে ধুনীয়াকৈ। আমি নামি গৈ আছোঁ, মানে ওলাই যাম। আৰু ভিডিঅ'টো দিলে ইমানে, বাই বাই।